আজি মই বনাবলৈ ওলাইছোঁ বাটাৰ চিকেন মছলা। বাটাৰ চিকেন মছলা বনাবলৈ মই ইয়াতে চিকেন লৈছোঁ 1 কেজি আৰু ইয়াত মই এচামুচ হালধি গুড়ি দিম, জলকীয়া গুড়ি, নিমখ। এইখিনিৰে মই ধুনীয়াকৈ মেৰিনেশ্যন কৰি ল'ম। মই চিকেনখিনিত ৰিফাইন তেলত ফ্ৰাই কৰি ল'ম। চিকেনখিনি ধুনীয়াকৈ ডিপ ফ্ৰাই কৰি ল'ব। চিকেনখিনি ফ্ৰাই হৈ গ'ল। এতিয়া মই পিঁয়াজ, জলকীয়া, নহৰু, আদা আৰু ইয়াত মই মছলা লৈছোঁ। বাটাৰ চিকেন বনাবলৈ মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ। কাটি ৰখা পিঁয়াজখিনি দি দিলোঁ। আদা, জলকীয়া আৰু নহৰু এইখিনি মই একেলগে ফ্ৰাই কৰি ল'ম। ইয়াত মই কাজু দিছোঁ। আৰু কাটি ৰখা বিলাহী আছিলে, বিলাহীখিনি দিলোঁ। ইয়াত হালধি গুড়ি, জিৰা গুড়ি, জালুকৰ গুড়ি, নিমখ আৰু জলকীয়া গুড়ি, গৰম মছলা এইখিনি মছলা মই ব্যৱহাৰ কৰিছোঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই মিক্সি জাৰত ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। ফ্ৰাই কৰা চিকেনখিনি মই কেৰাহীত দি দিছোঁ। এতিয়া যিটো পেষ্ট বনাই লৈছিলোঁ সেই পেষ্টখিনি দি দিম। তাত পানী দি দিছোঁ। এবাৰ লৰাই দিব। ইয়াত মই এচামুচ চেনি দিছোঁ। বাটাৰ চিকেনত অকণমান মিঠা সোৱাদটো আহিলে ভাল লাগে। লং, ইলাচি, ডালচেনি মই দুটা পিচ দি দিছোঁ। তেজপাতা এখিলা দিছোঁ। ইয়াত মই বাটাৰ এচামুচ দিছোঁ। কস্তুৰী মেথি এচামুচ দি দিছোঁ। বাটাৰ চিকেন মোৰ ৰেডি হৈ গৈছে। এতিয়া মই ধুনীয়াকৈ গাৰ্নিচিঙৰ কাৰণে ফ্ৰেছ ক্ৰীম ব্যৱহাৰ কৰিছোঁ। মোৰ ভিডিঅ'টি চাই কেনে পেলাই প্লিজ জনাব। বাই বাই।